Good morning, student. আজি তোমালোকক মই বিগত বৰ্ষসমূহত বিগত যি মেট্ৰিক পৰীক্ষা হৈ গৈছে তোমালোকৰ সেই মেট্ৰিক পৰীক্ষাত কিছুমান MCQ আহিছিল আৰু এই MCQ কিছুমানৰ সমাধান উইথ ট্ৰিক্স কেনেকৈ কম সময়ৰ ভিতৰত সমাধান কৰিব পাৰি সেই বিষয়ে দি আছো চাই ল'বা। প্ৰথম এটা আহিছিল 2023ত কুৱেশ্যন আছিল এনেকুৱা কুৱেশ্যন MCQ solution. MCQ with solution. Question number 1. Suppose तुम्हारे जैसे 4 cube divided by 2 to the power 4 into 5 cube সংখ্যাটোৰ দশমিক বিস্তৃতি দশমিকৰ পিছত কিমানটা অংক থাকিব গতিকে অপচন আছে a equal 3 b equal আছে তোমাৰ 4 c equal আছে 1 আৰু d equal আছে 5 ইয়াতে প্ৰথম আমি কি চাব লাগিব হৰ আছে কি 2 to the power 4 into 5 cube আছে 2 to the power 4 আছে আৰু এইটো 5 cube আছে আৰু লব আছে কি 4 cube যদি এটি আমি সিম্পলিফাই কৰি চাও সিম্পলিফাই কৰি চালে কি হ'ব এইটো এনে দেখাত আমাৰ কি লাগে যেটো সংখ্যা না 2 আৰু 5 ৰ যিটোৰ পাৱাৰ বেছি হয় সেইটা অংকৰ পিছতে দশমিকৰ পিছত সেইটা অংক থাকিব বুলি আমি ক'ব পাৰো কিন্তু যেহেতু ইয়াত 4 কিউব আছে কৰি সিম্পলিফাই কৰি চাওয়া হেঞ্চ অফ সলিউশনটো আমি কি লিখিম 4 কিউব আৰু 2 to the power 4 into 5 কিউব সো এটো কি হ'ব 2 to the power 6 হ'ব যেহেতু 4 equal to square 4 equal হ'ব 2 square so 2 square whole cube मतलब 2 to the power 6 আৰু এটো হ'ব 2 to the power 4 into 5 cube so এটো যদি আমি ক্যান্সেল কৰি দিও ইয়াতে 2 square থাকিব so 2 square থাকিল আৰু ইয়াতে 5 cube আলটিমেটলি তোমাৰ কি হয় 5 ৰ ওপৰত 3 কিউব থাকিল গতিকে আমি কি কৰিম বট হর আৰু লগ অর্থাৎ নিউমারেটর আৰু ডিনোমিনেটর দুয়োটাকে আমি কি কৰিম 2 কিউবে দি মাল্টিপ্লিকেশন কৰিম সো মাল্টিপ্লাই যদি 2 to the power কিউব দি কৰো তেতিয়াহলে এটো 10 কিউব হৈ যাব সো আলটিমেটলি তোমাৰ কি হ'ব এই অংকটো কিমানটা ডিজিট থাকিব অর্থাৎ ডেসিমেল পয়েন্ট মানে দশমিকৰ ভিতৰত কিমানটা ডিজিট থাকিব তিনিটা অপচন হ'ব এ কারেক্ট অপচন ইজ এ কিন্তু আমি যদি সিম্পলিফাই নকৰাকৈ কওঁ তেতিয়াহলে আমাৰ কি হ'ব যে 2 to the power 4 আছে এটা 5 কিউব আছে আৰু এইটো 4 কিউব আছে যদি 4 কিউব এইটা নিশ্চয় ক্যান্সেল কৰিব পাৰিম আৰু এটা আমি তোমাৰ কি হয় কৰিব লাগিব আৰু যদি নকৰাকৈ কৰো আমি যদি 4 লিখো অপচন ইটস ৰং এইটো ভুল হৈ যাব নেক্সট নাম্বাৰ কি আছে যে তলৰ কোণটো নিৰৱধি পূৰ্ণবৰ্গ দশমিক কোৱেশ্চন 2 তলৰ কোণটো নিৰৱধি পূৰ্ণবৰ্গ বলছে নাম্বার এ হবো 3/8 নাম্বার বি হবো 7/80 নাম্বার সি হবো 64 455 আৰু নাম্বার ডি হবো 124 divided by 625 ইয়াতে আমি প্ৰথম চাব লাগিব এই হিলছপ সলিউশনত এইটো বস্তু মনত ৰাখিবা যে q2 q ইয়াত 8 আছে এইটো আমি কিউব কৰিব পাৰো এইটো 80 আছে বি অপচনত কি 7/80 আৰু 80 আমি 16 5/82 to the power 4 into 5 কৰি ডিভাইড কৰিব পাৰো
455 এইটো আমি অকল 2 আৰু 5 ৰ প্ৰডাক্ট হিচাপে ফেক্টৰাইজ কৰিব নোৱাৰো ইয়াত বেলেগ ফেক্টৰ আহিবই হা আৰু এইটো 625 এইটোকে যদি আমি প্ৰাইম ফেক্টৰাইজ কৰো তেতিয়াহ'লে ইয়াৰ প্ৰডাক্ট কি হ'ব 5 টো এটা ফেক্টৰ প্ৰডাক্ট মানে ফেক্টৰ ইটাৰ প্ৰডাক্ট হিচাপে 5 পাম আমি তাৰমানে যদি আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰো ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণ কৰো 625 তেতিয়াহ'লে কি পাম আমি 5 to the power 4 পাম কাৰণ 25 গুণ 625 তো 5 square into 5 square that's equal 5 to the power 4 হ'ব ইয়াৰে সো ইয়াতে পালো আমি 5 to the power 4 ইয়াত পালো 5 into 2 to the power 4 ইয়াত পালো 2 কিউব কিন্তু ইয়াত যদি আমি চাও ইয়াতে আমাৰ প্ৰাইম ফেক্টৰাইজেশ্যন তেনেকুৱা নহয় বেলেগ 2 আৰু 5 ৰ ওপৰত বেলেগ ফেক্টৰ আহিব আৰু সো এইটো তোমাৰ কি নিৰৱধি পৌনঃপুনিক মানে কি ৰিপিটিং হ'ব কিন্তু নিৰৱধি ই বাৰে বাৰে আহিব এই এটা যেনেকৈ আমাৰ কি হয় সাপোজ 36/100 এইটোৰ আমাৰ কি হয় 0.36 আপোনাৰ ডেসিমেল পইণ্ট 2 ডিজিট কিমানটা ডিজিট আহিছে দুটা ডিজিট আহিছে এইটো কনফাৰ্ম আমি ক'ব পাৰিছো আৰু এইটো হলে পৰিসমাপ্তি হ'ব আৰু যদি নিৰৱধি হয় তেতিয়াহ'লে একেইটা সংখ্যা ৰিপিট হৈ থাকিব নিৰৱধি পৌনঃপুনিক দিছে নহয় গতিকে একেইটা সংখ্যাই ৰিপিট হৈ থাকিব এইটো হ'ল এই দুটা নেক্সট নাম্বাৰ 3 টো তোমাৰ কি দিছে Number 3 দিছে তোমাৰ question পৰিমেয় সংখ্যা 14588 divided by 6254 দশমিক বিস্তৃতি দশমিকৰ পিছত কিমানটা অংক থাকিব অপশন A 2 B 3 C 4 D 5 তো চোৱা ইয়াত আমাৰ কি হয় যেতিয়া আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম সদায় তোমাৰ ইয়াৰ লবটো নহয় হৰটো চাব লাগে যেহেতু পৰিমেয় সংখ্যা আছে এটো p/q ফৰ্মত আছে p/q ফৰ্মত থাকিলে q প্ৰাইম ফেক্টৰাইজেশ্যন কি হ'ব এইটো চাব লাগিব 625 5 এৰে এইটো হ'ব 1 2 5 5 এৰে হ'ব 2 5 5 এৰে হ'ব 5 ultimately 625 equal 5 to the power 4 আৰু এটা কথা মনত ৰাখিবা যদি আমি কোনোবা সংখ্যাৰ প্ৰাইম ফেক্টৰাইজেশ্যন কৰোতে সেইটো যদি 5 ৰ প্ৰডাক্ট হিচাপে পাও প্ৰাইম ফেক্টৰিটা 2 ৰ প্ৰডাক্ট হিচাপে পাও বা 2 আৰু 5 ৰ প্ৰডাক্ট হিচাপে পাও তেতিয়াহ'লে তোমাৰ কি হ'ব কোনটো পাৱাৰ বেছি হ'ব সেইটো চাব লাগিব পাৱাৰটো যিটো ডাঙৰ হ'ব সেইটো হ'ব তোমাৰ কি হয় আফটাৰ ডেসিমেল পইণ্ট সিমানটা ডিজিট থাকিব সাপোজ ইয়াতে কি ওলাইছে 5 to the power 4 ওলাইছে যেহেতু আমাৰ ইয়াতে 2 নাই গতিকে আমি কি 5 to the power 4 ওলাইছে সো তোমাৰ কি হয় আফটাৰ 4 ডিজিট অপশন সি ইজ কারেক্ট অপশন ইয়াতে অপশন হ'ব সি কারেক্ট অপশন তো বুঝিলা যেহেতু আমাৰ কি 625 ৰ প্ৰাইম ফেক্টৰাইজ কৰোতে 5 to the power 4 ওলাইছে গতিকে 5 টো যদি আমি 0 লৈ কনভাৰ্ট কৰিব লগা হয় 2 to the power 4 এৰে মাল্টিপ্লাই কৰিব লাগিব গতিকে both 625 and 1 2 to the power 4 এৰে মাল্টিপ্লাই কৰিলে তলত আমি কি পাম 10 to the power 4 পাম আৰু হেতু কাৰণে কি হয় ডেসিমেলৰ পিছত 4টা ডিজিট থাকিব বুলি আমি ক'ব পাৰো ওদাই মনত ৰাখিবা যে কিউৰ প্ৰাইম ফেক্টৰাইজেশ্যন কৰিলে হয় প্ৰডাক্ট অফ 5 ওলাব মানে আটাইকেইটা ফেক্টৰ 5 ওলাব পাৰে আটাইকেইটা ফেক্টৰ 2 ওলাব পাৰে বা আটাইকেইটা ফেক্টৰ 5 আৰু 2 ওলাব পাৰে কিন্তু যদি তোমাৰ কি 2 আৰু 5 ৰ উপৰি লগত বেলেগ ফেক্টৰ থাকে তেতিয়াহ'লে এটো ডাইৰেক্টলি কেনসেল মানে কি হয় এটা ডেসিমেল পইণ্টৰ ভিতৰত আমি ডিজিট ক'ব নোৱাৰিম হেতু নিৰৱধি পৌনঃপুনিক হ'ব পাৰে গতিকে এইটো বস্তু সো নেক্সট কোৱেশ্চনটো চাবা কি দিছে যে আটাইতকৈ কোনটো পৰিমেয় সংখ্যা দিছে তলৰ কোনটো পৰিমেয় সংখ্যা নাম্বাৰ 4 তলৰ কোনটো
পৰিমেয় সংখ্যা তলৰ কোনটো পৰিমেয় সংখ্যা এ দিছে 27 বি দিছে √2 sorry √2/3 √2/√3 তাৰপিছত দিছে √2/5 চি দিছে √5 √6 √5/√6 আৰু নাম্বাৰ ডি দিছে √3/√27 গতিকে ইয়াতে প্ৰথম দৃষ্টিতে কি হয় এইটো এই দুয়োটাতে স্কয়াৰ ৰুট আছে আৰু দুয়োটাতে যদি আমি কি হয় আমি জানো যে পৰিমেয় সংখ্যাৰ দশমিক দৃষ্টিতে হয় পৰিসমাপ্ত হ'ব লাগিব নহলে কি হ'ব লাগিব নিৰৱধি পূৰ্ণবৰ্গী হ'ব লাগিব যেহেতু ইয়াত √2 যদি ডেসিমেল এক্সপানশন কৰিব এইটো দুয়োটাতে √2 আৰু √3 দুয়োটাতে কিমান নিৰৱধি আৰু অপূৰ্ণবৰ্গী পাম ইয়াতে তোমাৰ কি হয় পাই আৰু পাইটো অপৰিমেয় সংখ্যা লগত যিকোনো সংখ্যা হৰণি থাকিলে এইটো অপৰিমেয় এইটোৰ √5 অপৰিমেয় সো √6 is also অপৰিমেয় গতিকে আলটিমেটলি এই তিনিটা অপৰিমেয় হৈ গ'ল এটা অবভিয়াসলি এইটো হ'ব অপচন ডি আৰু অপচন ডি টো কেনেকৈ পৰিমেয় হ'ব চাবা অপচন ডি ইজ কারেক্ট অপচন সো √3/√27 √27 আমি কি লিখিব পাৰো √3 so √9 into 3 কৰি লিখিব পাৰো √9 into 3 যদি লিখো আমাৰ কি হ'ব so √3 আৰু square root of 9 is 3 এইটো √3 so এই দুটো ক্যান্সেল গ'ল 1/3 যেহেতু 1/3 বুলি যেটো পৰিমেয় আলটিমেটলি তোমাৰ কি হয় √3/√27 পৰিমেয় সংখ্যা এই গতিকেইটা ভিতৰত তোমাৰ কি হয় পৰিমেয় সংখ্যাটো হ'ব √3/√27 এইটো হ'ল নেক্সট তোমাৰ কি আছে আকৌ এইটো সঘনাই অহা প্ৰশ্ন প্ৰায় আহি থাকে এইটো প্ৰশ্ন হৈছে যে √27 আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে ই পৰিমেয় সংখ্যা হ'ব √27 question number 5 √27 আটাইতকৈ সৰু কোনটো সংখ্যাৰে পূৰণ কৰিলে ই পৰিমেয় সংখ্যা হ'ব ই পৰিমেয় সংখ্যা হ'ব অপচন এ আছে √27 বি আছে 3√3 সি আছে √3 আৰু ডি আছে 3 ইয়াত চোৱা যে এইটোৰে পূৰণ কৰিলে তোমাৰ কি হ'ব √27 টো পৰিমেয় হ'ব কাৰণ √27 √27 কৰিলে স্কয়াৰ ৰুট উঠি যাব তো 27 নিজে পৰিমেয় সংখ্যা ইট ইজ এ ৰেশনাল নাম্বাৰ তো √27 3√3 √27 is equal to 3√3 मैं আগত অলপ ভাঙিয়ে দিছো এইটো ওৰে তোমাৰ কি হয় এইটোক যদি 3√3 into 3√3 কৰো এইটো পৰিমেয় সংখ্যা হ'ব এইটো হয় অপচন আৰু এইটো আছে অকল √3 যদি √3 দি √3 127 √27 is equal 3√3 আৰু এইটো যদি আমি √3 দি পূৰণ কৰো তেতিয়া হলে কি হ'ব 9 হ'ব আৰু √3 into √3 কি হ'ব so 3 into 3 মানে 9 আলটিমেটলি তোমাৰ চোৱা এইটো হ'ব আটাইতকৈ সৰু পৰিমেয় সংখ্যা যিটোৰে √27 পূৰণ কৰিলে ই তোমাৰ কি হ'ব এইটো আটাইতকৈ সৰু সংখ্যা হ'ব √3 আৰু যিয়ে √27 পূৰণ কৰিলে ই পৰিমেয় সংখ্যা হ'ব বাকি 3 ৰে পূৰণ কৰিলে কি হ'ব 9√3 হ'ব গতিকে সেইটো কি হয় এইটো নহ'ব হ'ল তাৰপিছত তোমাৰ কি আছে নাম্বাৰ यार पिछला नंबर तो से तुम्हार চাইলোৱা নাম্বার 6 ত কি দিছে যদি লসাগু কোশ্চেন নাম্বার 6 যদি লসাগু মানে एलसीएम যদি তোমার কি হয় 91 26 ইকুয়াল 182 হয়
আৰু গসাগু তেতিয়া তেন্তে গসাগু কি হ'ব এতিয়া গসাগুটো উলিয়াব লাগিব গসাগু 91 26 question mark তো অপশন দিছে তোমাৰ কি আছে A is 13 B is 26 C is 7 D is 29 এৰে চোৱা ইয়াৰ হিউজটো হ'ব কি the LCM into HCF is equal to তোমাৰ কি হ'ব সংখ্যাৰ গুণফল এইটো আমি হিউজ জানো হিউজটো আছিল কি যে লসাগু পূৰণ গসাগু সমান সংখ্যাৰ গুণফল কি হৈছে যে লসাগু পূৰণ গসাগু সমান সংখ্যাৰ গুণফল ইয়াত সংখ্যাৰ লসাগু দিছে তোমাৰ 182 ইংলিছত কয় এলচিএম আৰু গসাগুটো HCF বুলি কোৱা হয় এনেকৈ লিখা গসাগু সমান 91 into 26 so গসাগু সমান 91 into 26 by 182 91 এ এটো কৰিলে 2 and 2 রে এটো কৰিলে 13 so option কি হ'ব A is the correct option for this বুঝছৱা এটা হিষ্টটো তোমাৰ দিছে লসাগু পূৰণ গসাগু সমান সংখ্যাৰ গুণফল দুটা সংখ্যাৰ ক্ষেত্ৰতে এটো প্ৰযোজ্য হয় দুটাতকৈ বেছি সংখ্যাৰ ক্ষেত্ৰত এটো প্ৰযোজ্য নহয় so যেটো আমাক তিনিটা টাইম দিয়া আছে সংখ্যাৰ দিয়া আছে আৰু লসাগু দিয়া আছে লসাগু উলিয়াব লাগে কিন্তু আমি উলাই দিলো তারপর তোমার কি হয় যে লসাগু আৰু গসাগু আমি সেপারেটলি যদি আমি হৰণ কৰি যাও যে মৌলিক বা প্রাইম ফ্যাক্টরাইজেশন কৰি যাও তেনেকৈ উলিয়াব পাৰো কিন্তু হেৰিছে টাইম কনজিউমিং তেতিয়া টাইম কনজিউমিং হয় তোমালোক গসাগু এটো সংখ্যা এটা পূৰণ কৰি এটো হৰণ কৰি দিলে যেটো ওলাই সেইটো পাই যাবা হেৰি হ'ল নেক্সট তোমাৰ আহিব কি আটাইতকৈ ইম্পৰ্টেন্ট কোৱেশ্চন প্ৰায় আহিছে হা প্ৰায় আহিছে যে √5 √7 হা কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 ত কি দিছে √7 এটা এইটো হ'ব পৰিমেয় সংখ্যা B হ'ব অপরিমেয় সংখ্যা C হ'ব অখণ্ড সংখ্যা আৰু D হ'ব মৌলিক সংখ্যা গতিকে আমি কি চাব লাগিব যেহেতু ইয়াত স্কয়ার রুট আছে স্কয়ার রুট অফ 7 যদি হাতৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি যদি বৰ্গমূল আছে ইয়াৰ বৰ্গমূলত যদি আমি কৰো টকাটো দশমিক বিশ্লেষণ কৰো ইয়াৰ পাম অপূৰ্ণমৌলিক আৰু নিৰৱধি অপূৰ্ণমৌলিক দশমিক বিস্তৃতি পাম যদি আমি হাতৰ মানে কি দশমিক বিস্তৃতি কৰো তেতিয়াহলে অপূৰ্ণমৌলিক আৰু নিৰৱধি পাম আৰু সেইকাৰণে কি হ'ব অপরিমেয় সংখ্যা যেটো অপরিমেয় সংখ্যার ক্ষেত্ৰত প্রযোজ্য সো অপশন বি ইজ দ্য কারেক্ট অপশন ফর দিস এর কারণে শুদ্ধ অপশন হ'ব বি তুমি বুজি পালা এটা চাই লবা এটা সাতটা প্ৰশ্ন দিছো এই সাতটা বহুত ইম্পৰ্টেন্ট আৰু প্ৰায় আহি থাকে পৰীক্ষা গতিকে মই ভাবো এইখিনি বুজি পাইছা তোমালোকে আৰু পৰৱৰ্তী পৰ্যায়ত মই এনেকুৱা ধৰণে তোমালোকক ইম্পৰ্টেন্ট কিছুমান ভিডিঅ' দি থাকিম ভিডিঅ'টো চাবা আৰু নিশ্চয় উপকৃত হ'বা ধন্যবাদ